नमस्ते अस्तु महामाये श्री पीठे शोर पूजिते यशुं देहि विद्या देहि शक्ति देहि नमस्तुते नमस्तुते कल्याणमस्तु उठा उठा बसह गुरुदेव एतिया दुयो निज निज आसन ग्रहण কৰা ভাল গুৰুদেৱ বাসহ গুৰুদেৱ মই তোমালোকক শিকাই অহা শ্লোকবোৰ তোমালোকৰ বাৰু মনত আছেনে আছে গুৰুদেৱ লব গুৰুদেৱ গোৱাচোন তুমি ভাল গুৰুদেৱ ঢেক বলম ক্ষেত্ৰীয় বলম ব্ৰহ্ম তেজ বলম বালং একনে ব্ৰহ্মদৰ্তেনা সর্বসানে হস্তানে মে সুন্দৰ সুন্দৰ লব তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা কোখ গুৰুদেৱ তুমি গোৱাচোন ভাল গুৰুদেৱ ত্ৰতত পশ্চিমে শাহম প্ৰসন্ন ইন্দ্ৰিয় মানসম তপুষম তপু মহৎ সমস্থাপু येदेव बहुमत कारण महৎ বাহ কোখ তুমিও দেখোন খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কোখ কোৱাচোন এই কথাষাৰ কোনে কৈছে মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ লব গুৰুদেৱ কোৱাচোন তুমি এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ কোখ গুৰুদেৱ কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা কোখ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ হয় হয় বাছা এয়া বাল্যকাণ্ড ৰামায়ণৰ কথা বাৰু বাছাহঁত গুৰুদেৱ তোমালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহ'লে সুধিব পাৰা তেনেহ'লে কওকচোন গুৰুদেৱ ৰামচন্দ্ৰ কাৰ পিতা ৰামচন্দ্ৰ হৈছে ৰজা আৰু ৰজা হৈছে সকলোৰে পিতা আমাৰ আৰু পিতা নি গুৰুদেৱ তোমালোকৰ আই
বাছাহঁত গুৰুদেৱ বাৰু এইবিলাক কথা তোমালোকে পাছত জানিবা বাছাহঁত গুৰুদেৱ যিহেতু তোমালোক হলা সত্ৰিয়ৰ কুলোত্থ সেয়ে তোমালোকে শাস্ত্ৰ অধ্যয়নৰ লগতে যোদ্ধাদিৰ কৌশল জনাটো অতি প্ৰয়োজন আৰু সেইবাবে অতদিনে মই তোমালোকক ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছোঁ সেই হেতু বাছাহঁত আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষা বাছাহঁত গুৰুদেৱ প্ৰথমতে মই তোমালোকক দেখুৱাই অহা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুৱাছোঁ ভাল গুৰুদেৱ যোৱা বাছাহঁত সুন্দৰ বাছাহঁত সুন্দৰ বাৰু বাছাহঁত গুৰুদেৱ আজি তোমালোকক মই বাহুযুদ্ধ আজি তোমালোকক মই বাহুযুদ্ধৰ কৌশল দেখুৱাম তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ বাছাহঁত বাছাহঁত গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰা ভাল গুৰুদেৱ সুন্দৰ 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 বাছাহঁত সুন্দৰ 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 সাৱধান সাৱধান বাছাহঁত সাৱধান সাৱধান সুন্দৰ সুন্দৰ বাছাহঁত সুন্দৰ তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিবা একোজন মহাযোদ্ধা বাৰু বাছাহঁত গুৰুদেৱ এতিয়া চোৱা তোমালোক কুটিৰৰ দিশে কৰা গমন ভাল গুৰুদেৱ বলা ভাই বলা দাদা সত্যম সামান্য দুটি শিশুৱে ক'ত পালেনে অসীম বৃক্ষ এবাৰ মাত্ৰ দেখুৱাই দিলেই সকলোবোৰ কাৰ্যত কৰে ৰূপায়ণ মই পাহৰিছোৱেই নহে সামান্য বালক নহে দুজন প্ৰভু শ্ৰীৰামৰ ৰক্ত যাৰ শিৰে শিৰে হৈ প্ৰবাহিত জানকীৰ আৰ্শিক যাৰ শিৰৰ ভূষণ
তেওঁলোকৰ বাবে আছে জানো কিবা অসম্ভৱ ধন্য ধন্য বাল্মীকি ধন্য তোমাৰ জীৱন ধন্য ধন্য বাল্মীকি ধন্য তোমাৰ জীৱন ধন্য বাল্মীকি ধন্য তোমাৰ জীৱন হরি এইবাৰ তোৰ কপাল ফুলিল বুইছ হে অযোধ্যাপতি শ্ৰী ৰামচন্দ্ৰই অশ্বমেধ যজ্ঞৰ বাবে ইমানবোৰ অশ্বৰ মাজৰ পৰা তোকেই বাছনি কৰিলে গতিকে বল বল পলম নকৰি তোক অতি শীঘ্ৰে গৈ অশ্বমেধ যজ্ঞৰ বাবে অৰ্পণ কৰোগৈ আহা আহা ভাইহঁত গুৰুৰ আশীষ শিৰে তুলি লৈ মনৰ অশান্তি দূৰ কৰিবৰ বাবে অশ্বমেধ মহাযজ্ঞৰ কৰিছোঁ আয়োজন কোৱাচোন ভাইহঁত দাদা যজ্ঞৰ আয়োজন হৈছেনে সম্পূৰ্ণ হয় দাদা গুৰুদেৱৰ নিৰ্দেশ মতেই যজ্ঞৰ সকলো আয়োজন হৈছে সমাপন তেখেতৰ অনুমতি পালেই যজ্ঞাস্ত্ৰ মেলি দিব পাৰোঁ আমি দাদা হওয়া গুৰুদেৱ এইফালে আহিছে আমাৰ সেৱা গ্ৰহণ কৰক গুৰুদেৱ চিৰঞ্জীৱী ভৱ ৰাজলক্ষ্মী বাস কৰক অযোধ্যা ৰাজ্যত বাৰু কোৱাচোন বাচাহঁত যজ্ঞৰ কাম কিমান আগবাঢ়িছে গুৰুদেৱ আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰাইছোঁ স্বৰ্ণ সীতা অশ্বমেধ মহাযজ্ঞৰ বাবে শুভ্ৰ অশ্বৰ কৰিলোঁ যোগাৰ এতিয়া অপেক্ষিছোঁ মাত্ৰ আপোনাৰ আদেশৰ বাবে অতি উত্তম হৈছে বাচাহঁত তেন্তে বিলম্ব নকৰি এতিক্ষণেই যুদ্ধৰ বাবে প্ৰস্তুত হোৱা যোৱাহতুক ন গুৰুদেৱ লৈ অহা যজ্ঞৰ অশ্বৰক্ষা ভাল গুৰুদেৱ হে ৰাম গুৰুদেৱ বিজয় পত্ৰ অলংকৃত কৰি অশ্বৰ কপালত যজ্ঞজনৰ ওপৰত অশ্ব ৰক্ষাৰ দায়িত্ব দি মেলি দিয়া যজ্ঞাস্ব ভাৰত ভূমি লক্ষ্মণ গুৰুদেৱ মহাচোন বিজয় পত্ৰত কি লিখিলা ভাল গুৰুদেৱ বিজয় পত্ৰ অযোধ্যাৰ মহামানী দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন মেলি দিছে যজ্ঞাস্ব ভাৰতৰ সকলো প্ৰান্তত যজ্ঞৰ অশ্বৰ লগতে আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিতে অজস্ৰ বীৰ সেনানী যিসকলে ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞৰ অশ্ব তেন্তে দেখুৱাব পাৰে তেওঁৰ শক্তি সামৰ্থ্য সুন্দৰ বাচাৰাম গুৰুদেৱ
বিজয় পত্ৰ অশ্বৰ কপালত অলংকিত। ভাল গুৰুদেৱ। বাছা শত্ৰুঘ্ন, গুৰুদেৱ অশ্বৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত কৰি লৰ্পু। ভাল আৰু তোমাৰ সহায়ৰ বাবে সংগত যাব ভৰত আৰু লক্ষ্মণ। কৰা হবে জয়ধ্বনি মেদিনী কপাই। জয় দাদা শ্ৰীৰামচন্দ্ৰ, জয় দাদা শ্ৰীৰামচন্দ্ৰ, জয় দাদা শ্ৰীৰামচন্দ্ৰ। আশীৰ্বাদ কৰিব গুৰুদেৱ। বিজয়ী ভৱ, অবিঘ্নাং কুৰ্মে নিত্যম, বিঘ্নাং চ প্ৰতিহন্যতম, ইয়াত মংগলম সিদ্ধাৰ্থনং একদন্তে নমস্তুতে। আয়ুষ্মান ভৱ, বিজয়ী ভৱ। আহাৰাম, এবে আমি গৈ যজ্ঞৰ বাকী কাৰ্যৰ বিষয়ে কৰোগৈ আলোচনা। বলক গুৰুদেৱ। জয় অযোধ্যারাজ শ্রীরামচন্দ্র, জয় অযোধ্যারাজ শ্রীরামচন্দ্র, জয় অযোধ্যারাজ শ্রীরামচন্দ্র।
সেইটো বন্দী কৰিছো যজ্ঞদস্য বিনা যুদ্ধ কৰা পিনাৰে যজ্ঞ তুৰংগ উত্তম উত্তম কৰিলা ভাই সন্তুষ্ট হলো মই তোমাৰ কাৰ্য জয় অশ্বমেধ মহাযজ্ঞৰ জয় জয় অশ্বমেধ মহাযজ্ঞৰ জয় জয় মহাবীৰগণৰ জয় 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 ভাই হট্টৰ কীৰ্তন আহা ভাই আমি দুয়ো মিলি কৰো আক্ৰমণ ওলা দাদা কোন তোমালোক মুনিৰ কুমাৰ শুনিছো যজ্ঞৰ উৎসৱ তোমালোকে কৰিছা পন্থাৰে এৰি দিয়া উৎসৱ লাগে যদি অন্য উৎসৱ ল'ব পাৰা নিৰ্দিষ্টমতে বীৰবৰ তপবান ৰাখি আছো আমি দুয়ো তোমালোকৰ আছে আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলো সেই হেতু বন্দী কৰি ৰাখিছো যজ্ঞৰ যদি পৰাজয় স্বীকাৰ কৰা তেন্তে আনিব পাৰা যজ্ঞৰ কোন এওঁলোক কাৰ বা সন্তান ইহঁতৰ আকৃতি প্ৰকৃতি দেখি অনুমান হয় ইহঁত যেন আমাৰ নিচেই আপোন নহ'লেনো কাৰ ইমান সাহস হ'ব পাৰে কোন তোমালোক কিবা নাম পিতাৰাৰ আৰু সেই ভাগ্যৱতী জননী বা কোন বীৰবৰ মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যা পৰিলৈ লিখিছ স্বৰ্গপালন যে অস্ত্ৰ কৰিব বন্ধ কল্যাণ নহব কৰাবি ভয় কাক বোলে আমি নাজানো বুলি দাদা সামান্য বালকৰ সমেক কৰিলে ৰণ জগতে দতিব কলংক আমাৰ নামতে সেয়েহেতু নকৰো ৰণ বিনা যুদ্ধে যজ্ঞ সৰ্পণ কৰা আমাৰ হাততে নালাগে নালাগে বুজৰি নালাগে অনুৰোধ সমৰ ক্ষেত্ৰত অস্ত্ৰ পৰিত্যাগ কৰি ঘৰে যোৱা তোমালোক নিজ ৰাজ্যলৈ আৰু যদি তাকেই নকৰা তেন্তে দিব পাৰে ৰণ বালকৰ বিৰুদ্ধে দেশ তেন্তে উদ্ধত বালক সাজু হতে মৃত্যুৰ বাবে দাদা লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন এৰিলে প্ৰাণ আমাৰ হাতত বলা ভাই এবে স্থান আমি কৰো পৰিত্যাগ বলা দাদা